নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো মুহূৰ্তৰ এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো কেতিয়াকৈ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ অন্তত ঘোষণা কৰিছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ডিসেম্বৰ মাহতে পঞ্চায়তৰ ভোটাৰ তালিকা প্ৰকাশ পাব বুলি উল্লেখ কৰা হৈছে আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে গতিকে আপোনাৰ ভোটাৰ তালিকাত নাম আছে নে নাই ডিসেম্বৰ মাহতে আপুনি গম পাব কাৰণ ডিসেম্বৰ মাহ শেষ হোৱাৰ পূৰ্বে পঞ্চায়তৰ ভোটাৰ তালিকা প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কালি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে সিদ্ধান্ত লোৱা হৈছে ইতিমধ্যে ৰাজ্যিক কেবিনেটত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 30 ডিসেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা গতিকে ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি 30 ডিসেম্বৰৰ পূৰ্বে গম পাব কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি ক'লে শুনাব বিচাৰিম কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব
আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন 2টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো